টংলাৰ ৰতনপুৰত ব্ৰাহ্মণ সভাৰ সোণালী জয়ন্তী সফল সামৰণি। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা দৰং ওদালগুৰি ব্ৰাহ্মণ সভাৰ উজনি শাখাৰ সোণালী জয়ন্তীৰ সফল সামৰণি পৰে। 1966 চনত ৰতনপুৰ নিবাসী প্ৰয়াত পদুৰাম শৰ্মাৰ বাসগৃহত বমুক্ত সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত নৰনাৰায়ণ দেৱ গোস্বামী মহাপ্ৰভুৰ আহ্বানত মঙলদৈ মহকুমাৰ উত্তৰ অঞ্চলৰ টংলা চহৰক কেন্দ্ৰ কৰি সূৰ্যবিপ্ৰ ব্ৰাহ্মণ পৰিয়ালসকলক একত্ৰিত কৰি উজনি নামেৰে নামাকৰণ কৰি এটি শাখাৰ জন্ম দিছিল। পাছলৈ এই শাখাটিক বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে ব্ৰাহ্মণ পৰিয়ালসকলে নিয়াৰিকৈ চলাই নিবলৈ সক্ষম হয়। সময়ৰ সোঁতত এই শাখাটিয়ে গৌৰৱোজ্জ্বল 50টি বৰ্ষ অতিক্ৰম কৰিলে। সেয়েহে এই মধুৰ ক্ষণটিক সজীৱ কৰি ৰাখিবলৈ দৰং ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ উজনি শাখাৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী উৎসৱৰ আয়োজন কৰা হয়। দৰং আৰু ওদালগুৰি ব্ৰাহ্মণ সমাজৰ সোণালী জয়ন্তী উৎসৱ ইয়াত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে আৰু মই এই কাৰ্যসূচীত তেখেতসকলে আমন্ত্ৰণ কৰা হিচাপে উপস্থিত হৈছোঁ। আমাৰ বড়োলেণ্ড অঞ্চলতো এটা ডাঙৰ সংখ্যা আমাৰ ব্ৰাহ্মণসকল আছে। এইসকলে সদায় বিভিন্ন পৰিয়ালৰ বিভিন্ন সমাজৰ পূজা অৰ্চনা মাংগলিক কাৰ্যবিলাক সম্পন্ন কৰে আৰু তেখেতসকলে কেতিয়াবা বিভিন্ন সমস্যাত সন্মুখীন হ'ব লগা হয় আৰু আমাৰ যিটো সংগঠন আছে এই সংগঠনৰ লগত যোৱা 2-3 বছৰ মোৰ আলোচনা চলি আছিলে আৰু এই হিচাপে তেখেতসকলৰ দৈনন্দিন জীৱনত যিবিলাক সমস্যা আছে এই সমস্যাৰে কিছুমান আংশিক সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ, আলোচনা কৰি আছোঁ আৰু আজি ইয়াত এটা মন্দিৰ আছে। এই মন্দিৰটো নিৰ্মাণৰ কাৰণে 10 লাখ টকা বিচাৰিছিলে, কিন্তু মই আজি আহি নিজে দেখিছোঁ যে 10 লাখত তেখেতসকলে এটা অংশ কৰিব পাৰিব। এটা মন্দিৰ যাতে ভালকৈ কৰে এই 10 লাখটো খৰচ কৰাৰ পিছত আৰু 10 লাখ দিয়াৰ কাৰণে মই ঘোষণা কৰিছোঁ। বহুতখিনি সমস্যা আছে। তেখেতসকলৰ সমস্যাবিলাক এটা নহয়, প্ৰায় 10-15টা সমস্যা লিপিবদ্ধ কৰি মোক মেমৰেণ্ডাম দিছে আৰু ইয়াৰ ভিতৰত মই দেখিছোঁ যে কিছুমান সমস্যা সমাধান কৰিব পৰা যায়। যিটো সমস্যা সমাধান কৰিব পৰা যায় সেইটো শীঘ্ৰে কৰাৰ কাৰণে আমি সিদ্ধান্ত ল'ম। এটা নিৰাশাৰ পৰা আশাৰ ফালে অহাৰ কাৰণে আমি ছুপাৰ 50টো আনিছিলোঁ। বড়োলেণ্ড অঞ্চলত বহুত বছৰ অস্থিৰতা, অনিশ্চয়তা, হত্যা, হিংসা বিভিন্ন পৰিৱেশ চলি আছিলে। গতিকে তাৰ এটা নতুন এটা পৰিৱেশ গঠন কৰাৰ কাৰণে আমি ছুপাৰ 50 আৰম্ভ কৰিছোঁ, যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি এনকাৰেজ কৰিব পাৰোঁ, উৎসাহিত কৰিব পাৰোঁ। কিন্তু দেখিলোঁ যে 3টা বছৰত আমাৰ ছুপাৰ 50য়ে যথেষ্ট APSCতে হওক বা ইঞ্জিনিয়াৰিঙত হওক বা মেডিকেলত হওক যথেষ্ট সফল হৈছে। এই কাৰণে আশা কৰিছোঁ যে বড়োলেণ্ড অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ অনাগত দিনত আৰু শিক্ষাৰ দিশত আগুৱাই নিবৰ কাৰণে আমি বহুত কাম কৰিব পাৰিম। ছুপাৰ 100 অলৰেডি ঘোষণা কৰিছোঁ। এই বছৰৰ পৰা ছুপাৰ 100 পাইছোঁ। সোণালী জয়ন্তী পতাৰ কাৰণে মনস্থ কৰিছোঁ। ইতিমধ্যে আমি সোণালী জয়ন্তী আজি শেষ দিন, আজি বিদায় মিটিং। কিন্তু আজি 4 বছৰ নে 5 বছৰৰ পৰা সোণালী জয়ন্তী পাতিম কৰি পতাকা প্ৰতি গোটতে উঠাই আহিছিল। কিন্তু সোণালী জয়ন্তীতে বিভিন্ন অসুবিধা হোৱা হেতুকে বিভিন্ন মহামাৰী হোৱা হেতুকে কৰোণা মহামাৰী আহিল, কিবা আহিল, এনেকৈ বহুত অসুবিধা হোৱাৰ কাৰণে পাতিব পৰা নাছিল। কিন্তু আজি কিছুদিনৰ আগতে, আজি প্ৰায় 1.5 মাহ 2 মাহ আগতে এখন মিটিং হ'ল। মিটিঙত আগৰ সভাপতিজন আমাৰ ডিষ্ট্ৰিক্টত গ'ল, ডিষ্ট্ৰিক্টৰ সভাপতি হ'ল। তেতিয়া সভাপতিৰ দায়িত্বটো অধমকে দিলে। তাৰপিছত সভাপতিৰ দায়িত্ব ল'লোঁ, লৈ উঠি প্ৰত্যেক গোটে গ'লোঁ, গৈ পেলাই সোণালী জয়ন্তী পাতাৰ কাৰণে সকলোকে সজাগ কৰি দিলোঁ। সেইমতে আজি 6, 7, 8 আজি 8 তাৰিখ, আজি শেষ, আজি মুকলি মিটিং। গতিকে সোণালী জয়ন্তী পাতাৰ কাৰণে আমি মনস্থ কৰি এইখিনি ঠিক কৰিছোঁ যে 6, 7, 8 তাৰিখে সোণালী জয়ন্তী পাতা হ'ব। সেইবুলি আপোনালোকক নিমন্ত্ৰণ কৰিলোঁ আৰু বিভিন্ন শাখাত আমি চিঠিপত্ৰ দিছোঁ। বিভিন্নজন ব্যক্তি ইয়াত আহিছে, বিভিন্নজন মানুহ ইয়াত আহিছে। সেইকাৰণে আপোনালোকক নমস্কাৰ জনাইছোঁ। আৰু ইতিমধ্যে বিভিন্ন গোটৰ পৰা বহুত মানুহ আহিছে। ইয়াতে প্ৰায় 6,000-7,000 মানুহ হৈছে, সকলো জনগোষ্ঠীৰ মানুহ আহিছে। আৰু ইয়াতে ৰতনপুৰ গাঁৱৰ মানুহ, ৰাইজৰ মানুহ বহুত সঁহাৰি জনাইছে। ৰতনপুৰ গাঁও মানে বিভিন্ন জাতিৰ মানুহে বিভিন্ন সঁহাৰি জনাইছে, বহুত সঁহাৰি জনাইছে। সমস্যা আমাৰ বহুত আছে, আমাৰতো সমস্যা বহুত। আমি যেতিয়া ব্ৰাহ্মণটো জানেই, আপোনালোকৰ ওচৰত আমি
পূজা পাতল কৰি পেলাই খাই থাকোঁ। গতিকে সমস্যা আমাৰ বহুত আছে। গতিকে তেনে ক্ষেত্ৰত আমাৰ সমস্যা চৰকাৰক যদিও অনুৰোধ জনাইছোঁ যে আমাৰ জাতিটোক ব্ৰাহ্মণ সমাজক যাতে উন্নতি কৰি কিবা দি পেলাই উন্নতি কৰি লৈ যায়। সেইটোকে অনুৰোধ ভূমিদাতা আচলতে মই নহয়, ভূমিদাতা স্বৰ্গীয় ভাৱনাম শৰ্মা। কিন্তু আমি BTT চিফ তেওঁৰ তাত আমি দুবাৰ তিনিবাৰ গৈছিলোঁ। যোৱাত তেওঁ প্ৰথমতেই নাকচ কৰিছিল, তাৰপিছত আমি তিনিবাৰ গ'লোঁ। তিনিবাৰ যাওঁতেই তেওঁ কৈছে মই 10 লাখ টকা আপোনালোকক দিলোঁৱে, এইবুলি আমাৰ ফাইলটো এপ্ৰুভ কৰিলে। এপ্ৰুভ কৰি ইতিমধ্যে কৰোণাছত প্ৰচেছ কৰিছে আৰু আজি ঘোষণা কৰিলে আৰু 10 লাখ দিব। তেখেতে সৰ্বা তেখেতক শুভেচ্ছা জনাইছোঁ, আমি ধন্যবাদ জনাইছোঁ। গতিকে তেখেতে আমি 10 লাখ টকা আৰু পাম। গতিকে তেওঁ যিমান দিন থাকে গতিকে আমাৰেই ভাল। গতিকে আমি সদায় পাই থাকিম। গতিকে তেওঁ অহাৰ কাৰণে অপাৰ চেষ্টা কৰিছোঁ। এইটো সোণালী জয়ন্তী উৎসৱ ইয়াতে উদযাপন কৰিছে গোটেই দৰং আৰু ওদালগুৰি, আৰু সকলোৱে গুণী জ্ঞানী ব্যক্তিসকল ইয়াত আহিছে। চবকে লগ পালোঁ। আমাৰ অঞ্চলৰ ৰাইজেও বহুখিনি কথা আজি শুনিব পালে আৰু এইটোৰ দ্বাৰা জীৱনৰ এটা মাৰ্গদৰ্শন পাইছে বুলি মই নাই নিশ্চয়কৈ। এতিয়া সভাই আজি 50 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত যি ইয়াত মানে আপোনাৰ সোণালী জয়ন্তী উদযাপন কৰিছে, তাত এইবোৰ বিষয় আলোচনা কৰিছে। যিবোৰ বিষয় চৰকাৰৰ লগত জড়িত সেয়া নিশ্চয়কৈ চৰকাৰে মানে কি কয় কৰি দিব, সমাধান কৰি দিব। গতিকে মই ভাবোঁ যে তেখেতসকলে যেতিয়াই চৰকাৰৰ ওচৰলৈ যাব তেতিয়াই সেই গোটেই মানে বিষয়বিলাক আলোচনা কৰাৰ পিছত ইয়াৰ সমাধানৰ এটা সূত্ৰ ওলাব। ইতিহাস নাই, সেইকাৰণে আমাৰ উদ্যোগটোহে নিৰ্ভৰ হ'ব। গতিকে আজি সোণালী জয়ন্তী উদযাপনত নিশ্চয় এই বিষয়বিলাকৰ ওপৰত আলোচনা হৈছে। গতিকে সেইটো আমি যদি কিবা সংৰক্ষণৰো ব্যৱস্থা কৰিব লাগে তেতিয়া নিশ্চয় এই গোটেইবোৰ বিষয় চৰকাৰে মানে কি কয় দায়িত্ব ল'ব বুলি মই ভাবোঁ। গতিকে আলোচনা হৈছেহে, বহিছেহে। গতিকে সেই বিষয়টো চৰকাৰৰ ওচৰলৈ যেতিয়াই আহিব তেতিয়াই চৰকাৰে সেইটো মানে নিশ্চয় মানে কাৰ্যকৰী কৰাৰ কাৰণে হাতত। ভাৰত ভূটান সীমান্তৰ ৰতনপুৰত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত উদযাপনৰ সমিতিৰ সভাপতি ভূমিধৰ শৰ্মা, সম্পাদক ৰমেন শৰ্মাৰ পৰিচালনাত বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে BTR মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো। BTR চৰকাৰৰ ফালৰ পৰা জৰাজীৰ্ণ বিষ্ণু মন্দিৰটো নৰূপ দিবলৈ প্ৰথম পৰ্যায়ত 10 লাখ টকাৰ অনুদান আগবঢ়োৱাৰ লগতে পৰৱৰ্তী সময়ত আৰু 10 লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়াব বুলি কয়। ভেৰগাঁৱৰ পৰা তীৰ্থ শৰ্মা ৰিপৰ্ট, অপৰূপা টিভি। ইতিহাস উন্মোচক মানে বিশ্বজিৎ দৈমাৰী ছাৰক আদৰণি জনাইছে। এখনি চেলেং চাদৰ, এখনি ফুলাম গামোচা, এটা স্মাৰক আৰু এটা জাপিৰে তেওঁক আদৰণি জনোৱা হৈছে। আমি ছাৰলৈ বহুত ধন্যবাদ। माननीय प्रमुख कार्यवाही
প্ৰিয় দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ